বৰকাছাৰৰ বিধায়ক আমিনুল ইছলামে ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত মালুক আক্ৰমণৰ লক্ষ্য কৰি লয়। এয়া UDF দল ত্যাগ কৰি অনন্ত মালু বিজেপিত যোগদানৰ পিছতে এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। এয়া UDFৰ সাধাৰণ সম্পাদক তথা বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ আমিনুল ইছলামে যোগীঘোপৰ বালাপাৰা দাৰুল উলুম মাদ্ৰাছাত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায়। অনন্ত মালু বিজেপিত যোগদান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ৰাজনীতি হৈছে চলন্ত ট্ৰেইন। ইয়াত কোনে কেতিয়া ক'ত নামি যায় কোনো ঠিক নাই। কিন্তু এইখিনিতে ক্ষান্ত নাথাকি তেওঁ এধাপ আগুৱাই গৈ কয় যে অনন্ত মালুৰ হেনো বাংলাদেশী সমস্যা আছে, যাৰ বাবে বিজেপিৰ হাতে ভৰিয়ে ধৰি ভাৰতীয় হিচাপে টিকি থাকিব পাৰে, যাৰ বাবে বিজেপিত যোগদান কৰিছে। এনে সমষ্টি SC নাই, বিধায়ক কিয় কাউন্সিলৰো হ'ব নোৱাৰে। সেয়েহে বিজেপিত গৈ যদি আকৌ MLA হয় হ'ব পাৰে, এনেদৰে একালৰ সতীৰ্থ বিধায়ক অনন্ত মালুক ক্ষুৰধাৰ সমালোচনা কৰে। এইটো চলন্ত ট্ৰেইন। কংগ্ৰেছৰ পৰা মানুহ গৈ আছে, কংগ্ৰেছ ইলেকশ্যন খেলি আছে। বিজেপিৰ AGPৰ পৰা মানুহ গৈ আছে, AGP ইলেকশ্যন খেলি আছে। আমাৰ পৰা অনন্ত মালু ডাঙৰীয়া আমাৰ পৰা MLA হৈছে। তেখেতে দেখিছে যে এই সমষ্টিটো SC উঠি গ'ল, ইয়াৰ পৰা আকৌ MLA কেতিয়াও হ'ব নোৱাৰি। তেখেতৰ নামত বাংলাদেশীৰ কিবা ইছ্যু আছে শুনিছোঁ। বিজেপিৰ হাতে ভৰি যদি ইণ্ডিয়ান টিকি থাকিব পাৰে বেলেগ কথা। তাৰপিছত তেখেতে তেখেতৰ সুবিধা বুজি দেখিছে ইয়াত আৰু বিধায়ক হ'ব নোৱাৰে, প্ৰেচিডেণ্টো হ'ব নোৱাৰে, কাউন্সিলৰ হ'ব নোৱাৰে। তাৰপিছত তেখেতৰ ৰাইজ যে তেখেতৰ লগ নাই সেই কথাটো বুজি পাই তেখেত দলে দিছে। ইমান ডাঙৰ কথা আমি এইটো চিৰিয়াছলি লোৱাই নাই। Allahu Akbar.